অৱস্থা মানে কি আৰু কি ক'ম আৰু অৱস্থা কাহিল আৰু এতিয়া কাহিল মানে পানী বাঢ়ি গ'ল কালি গধূলিলৈকে আইডব্লিউডি মানুহে মাটি চাটি ট্ৰেক্টৰে পেলাই ৰেম্পটো ঠিক কৰিলে এতিয়া ৰেম্পত ওপৰত আঁঠু পানী হৈ গ'ল তাততো বাইক যাত্ৰী যাবৰ কাৰণে কোনো ব্যৱস্থা নাই এতিয়া উপায় নাই আমিও এতিয়া ব্যৱসায়তে ৰাতিপুৱা ওলাই আহিলোঁ ইফালে ৰাসৰ ছিজন এতিয়া কি কৰিম এতিয়া উপায়টো নাই প্ৰকৃতিৰ নিয়ম সেইটো এতিয়া প্ৰকৃতিয়ে কৰিছে এতিয়া উপায় বুদ্ধি নাই এতিয়া আমাৰো চলিবলৈ দিগদাৰ হৈ যায় নহয় যাত্ৰী সকলো অহা যোৱা কৰিবলৈ দিগদাৰ হৈ যায় কিমান অসুবিধাৰ সন্মুখীন হৈছে এতিয়া ৰাসৰ সময়ত মানুহ কিমান অহা যোৱা হয় এতিয়া পানীয়ে কৈছে এয়া এতিয়া আমাৰ উপায় নাই আৰু কৰিম কাতিমহীয়া বানত মানে এনেকুৱা পানী আগে পিছে হোৱা দেখা নাই এতিয়া মানে কি আৰু এই কাতিমহীয়াটো এনেকুৱা মাহতল যোৱা পানী হয় বুলি যে কয় এতিয়া সেয়া মানে আমি দেখা পাইছোঁ এতিয়া এনেকৈ আগে পিছে হৈ পোৱা নাই 3 দিন হৈছিলে ইয়াত নতুনকৈ চলাইছিলে আমি প্ৰত্যেকে দোকান বজাৰ বনাই আমি দোকান বজাৰবিলাক বনাই লৈ খোলা খুলি কৰিছিলেহে তাৰপিছত এতিয়া কাতিমহীয়া বানে আহি আমাক এতিয়া এয়া ৰাসৰ সময়ত ল'ৰা ছোৱালীৰ মুখত কিবা এটা দিব লাগে কাপোৰ এযোৰ দিব লাগে তাক দিব নোৱাৰা হৈছোঁ এতিয়া পানীয়ে এনেকুৱা অৱস্থা কৰি দিব সম্ভাৱনা নাই মানে নাও যাত্ৰীসকল যাব নোৱাৰে নহয় বাইক উঠাব নোৱাৰে গাড়ী উঠাব নোৱাৰে খোজকাঢ়িও যাব নোৱাৰে নাৱলৈ কেনেকৈ যাব এতিয়া কিলোমিটাৰ তল গৈছে পানী বাঢ়ি আছে ব্যৱসায় কি হ'ব ইয়াৰ পৰা ব্যৱসায় আজিৰ কাৰণে গ'ল চাগে পানী শুকালে হয়তো কাইলৈ আকৌ নাও চলিব পাৰে ইয়াত আৰু এতিয়া এই পুৰণা জেগালৈ যাবগৈ চাগে কষ্ট মষ্ট তাত চলাব আজিতো বন্ধ হ'ব চাগে আৰু তথাপিতো আমি ব্যৱস্থা কৰিছোঁ ক'ৰবাত 2-এজন কাষ্টমাৰ আমাৰ ওচৰত আহিবা সেইটোকে ব্যৱস্থা এটা কৰি আছোঁ আৰু ইয়াততো এই গপ পিছত তাৰমানে পানীটো বাঢ়ি গ'ল পানীটো বহাৰ কাৰণে এতিয়া ৰেম্পৰ প্ৰব্লেম হৈছে মানুহবিলাক যাবলৈ অকণমান প্ৰব্লেম এটা পাইছে এতিয়া দহতে বাৰু ৰেম্প লগাইছে এতিয়া আকৌ চলিব এতিয়াৰ পৰা আকৌ তিনিটা ৰেমে বেয়া হৈ আছে এতিয়া চব ডুবি গ'ল এতিয়া বৰ্তমান এখনত এই ডাঙৰ পল্টনখন লগাই পেলাই জাষ্ট এতিয়া লোড কৰিব ধৰিছে আৰু নতুনকৈ ৰেমটো বনাইছিলে আৰু 3 দিন 4 দিন হৈছিলে আৰু তেনেকৈ ৰাসত এনেকৈ হ'লে অকণমান প্ৰব্লেম এটা হ'ব তাৰমানে পানীটো বাঢ়ি গৈ থাকিলে ৰেম এই তল যাব এই বনাব লাগিব তেনেকুৱা হৈ থাকিব সেইটো কাৰণে অকণমান অসুবিধা এটা হ'ব আৰু আজি নাও চলাবলৈ অকণমান প্ৰব্লেম এটা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত